মাছলৈ গৈছিলোঁ, এজনীও নাপালোঁ। ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। খঙত চাই আছা নে মুখখনে তেনেকুৱা হৈ গ'ল? কোন ছোৱালীৰ কাৰণে মাছ লৈ গৈছিলা? ক'ত? কোন ছোৱালী? এইমাত্ৰ তুমি কৈ থকা নাই? কৈ আছোঁ, মই গানহে গাই আছিলোঁ। এইটো কি ভাত খোৱা মাছ খোৱা গান? ধেই, এইটো গান শুনা নাই নেকি? এইটো আমাৰ নীলাকাশৰ গান আকৌ। অ' তুমি সেইটো গান গাইছিলা? অঁ। নহয় অ', তুমি যে ইমান ধুনীয়া গোৱা, মই ধৰিবই পৰা নাছিলোঁ। হ'ব দিয়া, মই যাওঁ এতিয়া। কি মজা লাগিছে। ঐ সীমা, সীমা, অঁ মোৰ স্কুটি চাবিটো লৈ আনাচোন, দেৰি হৈছে অফিচলৈ। শুনাচোন। কোৱা। যোৱাকালি আমাৰ বাবাক স্কুলৰ ল'ৰাকেইটামানে পিটিলে নহয়। আমাৰ বাবাক পিটিলে? অঁ, সি আজি ভয়তে স্কুল যাব মন কৰা নাই। ক'ত আছে সি? বাহিৰতে বহি আছে। ব'লাচোন চাই আহোঁগৈ। আহাচোন। বাবা, বাবা, কি হ'ল? যোৱাকালি মোক লগৰকেইটাই স্কুলত মাৰিলে। মোৰ নিচিনা সিংহ এটাৰ পিতেক হৈ তুমি কুকুৰৰ নিচিনাকে মাৰ খাই আহিছা? তুমি লাজ পোৱা নাই বাবা? কিন্তু তুমি এতিয়া চিন্তা নকৰিবা, তোমাৰ এই দেউতাই তোমাক কুকুৰৰ পৰা সিংহ বনাব। অঁ, সিংহ কুকুৰ চব জন্তুৱে বনাই থাকা, মানুহ নবনাবা খালি। মানুহৰ নিচিনা সিংহ বনাম, হ'ব? বাবা, শিকা, তোমাৰ দেউতাৰ পৰা কিবা শিকা। এই ঘৰৰ সিংহ মই, এইখন ঘৰত চব মোৰ মতে চলে, চব তোমাৰ মাৰৰ মতে চলে। মই আহোঁ দেই বাবা। অ' পাপা, মোৰ সিংহ কেতিয়া বনাবা? মই অফিচৰ পৰা আহি লওঁ, আহি পেলাই বনাই আছোঁ হা। অ' সীমা, কি কৰিছা? এই কামখিনি কৰি আজৰি হৈছোহে মাত্ৰ। ময়ো যে আজৰি হৈছোহে, আজি দিনটো বহুত কাম আছিলে। হয় দিয়া, নকবা আৰু। আমাৰ এওঁ আজি সিংহ হৈছিল নহয়। কি কোৱা? অঁ, মানে যোৱাকালি আমাৰ ল'ৰাটোক স্কুলত পিটিলে। হয় নেকি? তাকে তেখেতক কওঁতে তেওঁ কৈছে তেওঁ সিংহ, তেওঁ ল'ৰাটোক সিংহ বনাব। কি যে ক'বা, আমাৰ এওঁ যে ইমান বেয়া গান গায়। ক'ত গান গায়? বাতৰি পঢ়া পঢ়িহে যায়। তথাপিতো মই মিছামিছি ইমান প্ৰশংসা কৰিব লাগে। কি হয় দিয়া আৰু। অঁ, এওঁলোক আহিছে দেখোন, ব'লা আমি কাজিয়া ষ্টাৰ্ট কৰোঁ। ব'লা। তই মোৰ হাজবেণ্ডৰ কথা ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পালি? তই মোৰ হাজবেণ্ডৰ কথা বেয়াকৈ কিয় কৈছিলি? কি ক'লি তই? তোৰ এই মক্কেল হাজবেণ্ডৰ কথা গোটেই সুন্দৰপুৰে জানে। তোৰ এই হাজবেণ্ডৰ কথা গোটেই অসমে বেয়াকৈ কয়। মোৰ লগত লাগি নলবি, আমাৰ এওঁ সিংহ হয়, লাচিতৰ তেজ আছে গাত। সিংহ নহয়, জহামাল হয়। আমাৰ এওঁ নিচিনা ইমান ধুনীয়া গান গাব পাৰে তোৰ এই জহামালটোৱে। কি ক'লি তই? তই কি ক'লি? তোক মই আজি নেৰো। তোক মই বেছি আছে তোৰ। ओम भृगुस्वाहाय सवितुर्वरे नम्बर्गो देवसधीमहि धियो यो न प्रचोदयात्। ओम गण गणपतये नमः, ओम गण गणपतये नमः, ओम गण गणपतये नमः। हे प्रभु, দোকান যাতে আজি কথাই চেল কৰি দিয়া আৰু একো বস্তু যাতে থাকবা নালাগে, চব চেল কৰাই দিয়া প্ৰভু, তাকে প্ৰাৰ্থনা জনাইছোঁ আৰু তোমাৰ শ্ৰীচৰণত। কৃষ্ণ। অ' বমনদা। বমনদা, কি খবৰ? এয়া বমনদা চামচ এটা দিয়ক। চামচ চামচ খাই গ'ল্ড ফ্লেগ এটা দিয়ক, গ'ল্ড ফ্লেগ। বমনদা, গ'ল্ড ফ্লেগ কিং চাইজ এটা দিয়ক। চিগাৰ আছে, চিগাৰ এটা দিয়ক বমনদা। অ' বমনদা, যিমান চিগাৰেট আছে এতিয়াই মোৰ নামত পেক কৰি দিয়ক। বমনদা, গোটেই দোকানৰ মাল উঠাই দিয়ক মোৰ নামত। কি কবাইছা? হা, কি কবাইছা? আগতে দুইজনে আগৰ বাকী কেইটা দে লচোন। হা, পাৰবি দিবা, পাৰবি? হা, গোটেই দোকান খৰিদ কৰিব আহিছা? হা, এই অতীত নোম নাই আৰু মোৰ দোকান কিনবা আহিছা? যাওঁ ইয়াৰ পৰা। আৰু বাপেৰ সজাই কবি তাৰো ইয়াতে বাকী খাতাত নাম লিখা আছে, দিবা কবি। যা। দাদা যাব নেকি? আজি মই যাম। দাদা, মই 20 টকা দিম, মোৰ লগত ব'লক। মই 40 টকা দি আছোঁ।
দাদা মই 1000 টকা দিম বলক 5000 টকা দিম দাদা মই চেক দিম চেক যাবনে মোৰ লগত চেক এই দলিল আছে এতিয়াই লিখি দিওঁ মাটি বাৰী যাবা নাই ব'লা ৰাতিপুৱা মাথাটো গৰম কৰিব আহিছে বহনি হোৱা নাই মোৰ নাযাওঁ কাৰ লগত যা যা নাযাওঁ মই কাৰো লগত টমটমৰ কি লেবেল দাদা অসীম হাজৰিকা ঘৰটো চিনি পায়নে পাওঁ কোনফালে এইপিনে 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 অ থেংক ইউ হাই হাই মোৰ নাম কেডি কেডি কৃষ্ণদয়াল কেশৱানন্দ দাস আচ্ছা আচ্ছা তোমাৰ নামটো মই পূজা পূজা ফ্ৰেণ্ডছ হ'ব পাৰোঁনে আমি একচুৱেলি মই মানে পটককৈ তেনেকৈ ফ্ৰেণ্ডশ্বিপ কৰিবলৈ কমফৰ্টেবল নহওঁ আৰু চ' সেয়াই আৰু চাওঁ লেটছ চি কি হয় আৰু মোকতো চিনি পোৱাই মই MDH MDH মানে মোহন দাস হাজৰিকা আৰু আমি ফ্ৰেণ্ডছ হ'ব বাই কি হ'ল এটা ফ্ৰেছ কবিতা আছিল কি কবিতা এখন ডাঙৰ অৰণ্য আছিল তাত এটা ধুনীয়া পুৰুষ আছিল আৰু তাত এজনী ধুনীয়া নাৰী আছিল কি হ'ল এতিয়া তাৰ পাছত সিহঁতে মিলি প্ৰেমৰ গীত গালে কি গীত জিলেলে জিলেলে আৰু আৰু জিলেলে 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 এখনো টমটম নাই মানে হাই ক'ত যোৱা এখনো টমটম নাই জানানে অফিচলৈ দেৰি হৈছে মই থাকোঁতে ইমান সৰু সৰু কথা চিন্তা কৰিব লাগেনে বহা হয় নেকি কি হৈছে কালি 50 টকা তেল ভৰাইছিলোঁহে পাৰা নিমিলাই নেকি মোৰ ফুল টেংকি আছে ৰ'বা কল এটা আহিছে অ'কে এটা ধুনীয়া কবিতা আছিল শুনিবনে কি কবিতা একদম ফ্ৰেছ কৈ যা এখন বাগিচা আছিল তাত ধুনীয়াকৈ গোলাপ ফুলি আছিল আৰু তাত এটা ভোমোৰা উৰি আছিল কিন্তু ভোমোৰাইটো নাজানে কি নাজানে
ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা সেইটো চাচোন কি সেইপিনে চাওঁ অঁ ভালকৈ একদম ধুনীয়া হেল্ল' হেল্ল' চিনি পাইছানে নাই ধৰিব পৰা নাই দেখোন মই পূজাই কৈছোঁ অঁ পূজা কোৱা কোৱা একচুৱেলি মানে ইম্পৰ্টেণ্ট কথা এটা আছিল কি ইম্পৰ্টেণ্ট কথা আমি লগ কৰিব পাৰিমনে পাৰিম আকৌ মই তোমাক টাইমটো কৈ দিছোঁ তুমি আহি যাবা মই এতিয়াই যাওঁ কোৱা ক'ত যাব লাগিব পূজা আমাৰ বিল্ডিঙৰ ওচৰৰ পাৰ্কখন যে অঁ তাতেই 4টা বজাত আহি যাবা মই ৰৈ থাকিম দেই বাই মই ওলালোৱে অঁ মোৰ চাবিটো ক'ত গ'ল হেল্ল' MDH দা হয়নে কোনে ক'লা মই পূজাই কৈছোঁ পূজা কোৱা একচুৱেলি মোৰ তোমাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিল কি কথা মোক লগ কৰিব পাৰিবানে পাৰিম কেতিয়া কৰিবা ঠিক আছে আমাৰ বিল্ডিঙৰ ওচৰৰ পাৰ্কখনত 5টা বজাত আহি যাবা মই ৰৈ থাকিম তাতে মই গৈ আছোঁ এতিয়াই বাই হাই হাই বহা কেৰিদা তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছোঁ কিন্তু কেনেকৈ কওঁ সেইটো বুজি পোৱা নাই কোৱা তোমাক ফাৰ্ষ্ট দেখাৰ পৰাই কিবা এটা ভাল লাগি গ'ল এতিয়া এনি টাইম তোমাৰ কথাই ভাবি থাকোঁ মোৰ লাগিছে মই তোমাৰ প্ৰেমত পৰিছোঁ কিন্তু মই যে মেৰিড কিমাননো আৰু তোমাৰ বৰিং লাইফত জীয়াই থাকিবা তুমি আৰু মই ইয়াৰ পৰা যাওঁগৈ ব'লা আমাৰ নতুন জীৱনটো ষ্টাৰ্ট কৰিবলৈ কিন্তু আমি চলিম কেনেকৈ আৰে তোমাৰ টকা পইচা জুৱেলাৰী য'ত যি আছে সেয়া চব লৈ লোৱা ইয়াৰ পৰা আমি পলাই যাম MDH আহিছে তুমি যোৱা নহ'লে আকৌ বেলেগ কিবা ভাবিব কেৰিদা I love you জানা বে কেতিয়া কিয় আহিছিলে ইয়ালৈ ইয়াতে দেখা পালে ন চ' হাই হেল্ল' কৰিবলৈ বাদ দিয়া না তুমি বহা MDH দা তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু কেনেকৈ ক'ম তাকে বুজি পোৱা নাই কি কথা তোমাক ফাৰ্ষ্ট দেখা পোৱাৰ পৰা তোমাক কিবা এটা ভাল লগা হ'ল এতিয়া এনি টাইম তোমাৰেই কথা ভাবি থাকোঁ মোৰ লাগিছে মই তোমাৰ প্ৰেমত পৰিছোঁ সঁচা সঁচা কিন্তু মই যে মেৰিড হয় কিমান আৰু তুমি তোমাৰ বৰিং লাইফত জীয়াই থাকিবা আমি ইয়াৰ পৰা যাওঁগৈ ব'লা আমি আমাৰ নতুন লাইফ ষ্টাৰ্ট কৰিবলৈ কিন্তু আমি তাত চলিম কেনেকৈ তুমি তোমাৰ টকা পইচা জুৱেলাৰী চব লৈ লোৱা আমি নেক্সট উইক পলাই যাম সঁচা চিয়'ৰ য়েছ তুমি এতিয়া ইয়াৰ পৰা যোৱা কোনোবাই দেখিব নহ'লে ঠিক আছে অঁ যোৱা MDH দা I love you গীতা অ' গীতা তোমাৰ গহনাখিনি কি হ'ল কি হ'ল মোৰ গহনা তোমাক কিয় লাগে নহয় অ' তোমাৰ গহনাখিনি দি লোন এটা ল'ম আৰু আমাৰ গাঁৱত যে মাটিখিনি আছে তাত এটা ডাঙৰ ফিচাৰী খুলিম আৰু আমি তাত বহুতো মাছ এৰিম
লগতে আমি তাত হাঁহো পুহিম হাঁহে যে ডাঙৰ ডাঙৰ কণী দিব আৰু সেই কণীৰ পৰা আৰু হাজাৰটা হাঁহ হ'ব হাঁহ আৰু মাছ বনাবলৈ মছলা আমিয়ে দিম মই হ'ম হাঁহৰ ৰজা তুমি হ'বা মাছৰ ৰাণী আৰু আমাৰ ফাৰ্মখনৰ নাম হ'ব MDH কি হ'ল তুমি মোৰ গহনা দি লোন লোৱা মাছ পোহা হাঁহ পোহা একদম নহ'ব গীতা প্লিজ দৰকাৰ আছিল দিয়া না সঁচাকৈ লাগিছিল যোৱা এপা গীতা বহুত দৰকাৰ হৈছিল তুমি দিয়া না যোৱা এই বহিখন আকৌ আপুনি কিয় লৈছে নকয় কিয় এই আমাৰ গাঁও যে ৰমেন এই ৰমেনে খাটাৰনাক স্কিম এটা খুলিছে নহয় তাৰ তাত যদি তই 2 লাখ টকা দিয় তোৰ নগদ থাকি যাব ইণ্টাৰেষ্ট পাবি তই 20,000 টকা গম পাৱ নাই সেই 20,000 টকা দি ন মই তোক ফুলি কিনি দিম লিপষ্টিক কিনি দিম কেনে মজা কোনো দৰকাৰ নাই বেছি লাভ চাব যাওঁতে সুতে মোলে গোটেইখিনি যাব এজনী মুখখন চা চলিজনী মুখখন চা মান্ত্ৰ অফিচৰ পৰা আহিছোহে নাই চাহ অকণ দিছে নাই পানী অকণ দিছে ব্যৱহাৰটো চাচোন কিবা এটা খুজিছোহে মুখখনে খালি কাউ 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 কাক কৈ আছা অডিয়েন্সক কৈ আছোঁ নমস্কাৰ যদি আপোনালোকে আমাৰ চিৰিজখন ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নালাগেতো পাছবুক যা এওঁ দেখোন মোক গালি পাৰি থৈ গ'ল কিবা খাই বৈ আহিছিল নেকি তুমি বহাচোন মোৰ যে তোমাৰ লগত কথা এটা আছিলে জানা মোৰো তোমাৰ লগত কথা এটা আছে কি কথা তুমি কোৱা তুমিয়ে কৈ লোৱাচোন আমাৰ এওঁ আজিকালি যে বৰ আচৰিত কাম কৰি থাকে কি কৰে আগতে একদম কৈ চুলিকেইডাল ৰং কৰাব নোৱাৰো কিন্তু আজিকালি একদম এডাল চুলি ৰং কৰিব আৰু কাপোৰ দেখোন ফিটফাটকে পিন্ধে তুমি ঠিকেই কৈছা জানা মোৰো যে অলপ এই মানুহটোলে সন্দেহ হৈছে আজিকালি যে সম্পূৰ্ণ বেলেগ হৈ গৈছে ৰাতিপুৱা সোনকালে উঠে আৰু যে মৰ্নিং ৱাক যায় আৰু পেট কমোৱা বেল এডালো আনি লৈছে আৰু কি জানা মই যোৱাকালি শুনিছোঁ কলনীত যে বৰ ধুনীয়া ছোৱালী এজনী আহিছে বোলে তেওঁলোকে সেই কলনীৰ ছোৱালীজনী চক্ৰত পোৱা নাইতো মোৰ সেইটোৱে সন্দেহ হৈছে গম পাইছা কিবা এটাতো হৈছে নিশ্চয় তাকে কিবা এটা হৈছে আমি দুইজনীয়ে উলিয়াব লাগিব কথাটো ঠিকেই কৈছা মই তোমাক সেই কথাটো পাতিবলৈ আহিছিলোঁ ঠিকেই কৰিলা তুমি আহিলা এয়া লোৱা ইয়াতে 5 লাখমান টকা আছে ভালকৈ ৰাখিবা আৰু সময়মতে আহিবা হা হ'বনে ঠিক আছে তুমি যোৱাগে কাইলৈ লগ পাম দেই লগ পাম এইটো কি হয় এই মই শ্বপিং কৰি আহিছোঁ যে সেয়াই আনিছানে গহনাখিনি আৰু কাইলৈ ষ্টেশ্যন কেইটা বজাত 10টা ঠিক আছে সোনকালে আহিবা হা যাওঁ এতিয়া যোৱাগৈ কাইলৈ লগ পাম কিন্তু দেই সঁচা আহিছোঁ হেল্ল' আহিছনে তই
হেল্ল' The number you are trying to call is currently not reachable. Please try again later. অকণ বেগটো হাই 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 আপুনি ক'ত যাব নাই মোৰ ফ্ৰেণ্ড এগৰাকীৰ কাৰণে ৱেইট কৰি আছোঁ আপুনি ক'ত যাব এজনে আহিম বুলি কৈছিলে ফোন মাৰিছোঁ ছুইচ অফ ময়ো ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ আপুনি ক'ৰবাত যাব হয় ট্ৰেইন আহিলে যাম লখিমপুৰ ফালে যাম ঠিক আছে আপোনালোকে ইমান টেনশ্যন আছে যে ছুইচ অফ যে মোৰ লগা নাই মানে ফোনটো বাৰু নিউজটো গম পায়নে নাপাওঁ আজি বাতৰিত যে ওলাইছে কথাটো কি নিউজ মানে কি হৈছে জানে এজনী ছোৱালী থাকে মানে বিয়া পতা মানুহবোৰ থাকে ন মানে বিয়া পতা মানুহবোৰক নি ফচাই পেলাই মানে কয় যে মোৰ বহুত দুখ হৈছে মোক মানে হেল্প কৰা আৰু মানে ভাল পোৱা দেখাই পলাই যাব কয় কৈ পেলাই কয় যে আমাক পইচা পাতি বিচাৰে কি কোৱা মানুহবোৰে এনেকৈ মানে কি কৰে আৰু প্ৰেমত পাগল হৈ যায় তাৰপাছত পইচা পাতি যি য'ত আছে চব বেছি কৰি ছোৱালীজনীৰ হাতত দি দিয়ে ছোৱালীজনী আকৌ বেলেগ বয়ফ্ৰেণ্ড লৈ তাৰ লগত পলাই গুচি যায় এইটো মানে স্কেম চলি আছে গম পায়ে নাই সঁচাকেনে বাতৰি ওলাইছে আপুনি চাৰ্চ কৰিলে ইউটিউবতে আছে চাওক নহয় ছুইচ অফ যে এতিয়া আমাৰ এইটো মই এতিয়া ক'ব নোৱাৰিম আপোনাৰ পিছে ফোন লাগিছেনে নাই লগা নাই ফোনটো আপোনালোকৰ চাগে ফোন নালাগিবই নেকি মোৰ ট্ৰেইন আহিছে মোক গৈ থাকোঁ দেই ইহঁতে পলাব আহিছে গহনা মোৰ পাছবুক চোৱা ইহঁতক আজি বলা বা ভুলুকা